নিশা 10 বজালৈকে পুত্ৰ উভতি আহিব বুলি বাট চাই আছিল মাতৃ। ভাত পানী ৰান্ধি ৰৈ আছিল পুত্ৰৰ বাবে, কিন্তু নিষ্ঠুৰ নিয়তিৰ সহ্য নহল। ভাষা নাই বুজাবলৈ। পিতৃৰ মৃত্যুৰ 1 বছৰ নহোতেই পুত্ৰয়ো অকাল মৃত্যুক সাৱটি ললে। নাৰায়ণপুৰৰ ঘৰখনত অকলে মাতৃক নাৰাখি পুত্ৰ লৈ আনিছিল গুৱাহাটীলৈ। মাতৃৰ সাহস হৈ আছিল একমাত্ৰ পুত্ৰ দিবাকৰ, কিন্তু নিষ্ঠুৰ নিয়তিৰ সহ্য নহল। গুৱাহাটীৰ গণেশগুৰিত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি ললে দিবাকৰ ফুকনে। শূন্য হৈ পৰিল ঘৰখন। নিমাওমাও পৰিৱেশ এতিয়া ঘৰখনত। তেওঁৰ যিখিনি অমায়িক, তেওঁৰ শিক্ষাৰ পৰা ধৰি বৰ্তমান অৱস্থালৈকে কৰ্মসূত্ৰে যদিও গুৱাহাটীত আছে, সমাজৰ প্ৰতি তেওঁ ইমানেই দায়বদ্ধ আছিল। তেওঁ কিবা গাঁৱত কিবা এটা খবৰ পালেই সঘনে ইয়ালৈ আহিছিল, বা গাঁৱৰ সমাজৰ লগত তেওঁ সম্পূৰ্ণ জড়িত। ভাওনা সবাহৰ পৰা ধৰি প্ৰতিটো কৰ্মতে তেওঁ জড়িত আছিল। আৰু তাতো আমাৰ গাঁৱৰ কোনোবা মানুহ কিবা কাৰণত দুৰ্ঘটনাত পতিত হৈ বা অসুখ বিসুখত যদি তাত গুৱাহাটীত যোৱা গম পায়, তেওঁ 1 ছেকেণ্ডো ৰৈ নাথাকে। সেই য'তেই নাথাকক তাতে বিচাৰি উলিয়াই তেওঁ সেৱা শুশ্ৰূষা আগবঢ়ায়। খোৱা বোৱাৰ পৰা ধৰি বিভিন্ন যত্ন লয়। দিনে ৰাতি যাওঁতে এবাৰ আহোঁতে এবাৰ প্ৰতিজন ৰোগীকে খা খবৰ লৈ মানে অতি ঘনিষ্ঠ, অতি নম্ৰতা, অতি বিনয়। এই ল'ৰাজনক হেৰুৱাই আমি সঁচাকৈ অঞ্চলবাসীয়ে বহুত মৰ্মাহত হৈছোঁ, যিটো ভাষাৰে আমি বুজাব নোৱাৰোঁ। এই যোৱা কাতি মাহৰ 16 তাৰিখে ঢুকাইছে। এবছৰ নহ'লেই, এবছৰ নহওঁতেই পিতৃক হেৰুৱাই লাষ্টত নিজেও গুচি গৈছে। তেওঁ কৰ্মসূত্ৰে গুৱাহাটীতে থকা আজি 10-12 বছৰ হ'ল। গতিকে তেওঁ বায়েকহেঁতো তাতেই থাকে, আৰু মাক ইয়াত অকলশৰীয়াকৈ থকাৰ বাবে মাককো লৈ গৈ তেওঁ নিজৰ লগত ৰাখি সেৱা শুশ্ৰূষা আগবঢ়াইছে। দিবাকৰ ফুকন একমাত্ৰ সন্তান আছিল। 4জনী বায়েক। নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত আছিল যুৱকজনৰ ঘৰ। গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত আছিল যুৱকজন। যুৱকজনৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ বনপুৰৈ জামুগুৰি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। বিগত বৰ্ষৰ কাতি মাহত পিতৃৰ বিয়োগৰ পিছত অকলশৰীয়া মাতৃকো গুৱাহাটীলৈ লৈ আনিছিল পুত্ৰই। বৰ্তমান মিডিয়াৰ যোগেদি আমি গোটেইখিনি খবৰ ৰাতিৰ ভিতৰতে অৱগত হ'লোঁ। হোৱাৰ পৰা ধৰি আমাৰ গোটেই অঞ্চলবাসী, তেওঁৰ যিখিনি সহপাঠী, তেওঁৰ যিখিনি বন্ধু বান্ধৱ, গাঁৱৰ অঙহী বঙহী বংশ পৰিয়াল সকলো সমবেত হৈ ৰাতিৰ পৰা টোপনি ক্ষতি কৰি তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছে। আৰু তেওঁৰ পৰিয়ালবৰ্গ, গাঁৱৰ যুৱক, প্ৰায়বিলাক যুৱকেই গুৱাহাটীলৈ ধাৱমান হৈছে, গৈ ইতিমধ্যে পাইছে। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। পৰিয়ালবৰ্গ গোটেই মানুহখিনি গুৱাহাটীলৈ গৈছে। তেওঁলোকে তাতে গৈ সিদ্ধান্ত ল'ব। যদি ইয়ালৈ আহে, ইয়াত আমাৰ গোটেই গাঁৱৰ ৰাইজ সষ্টম হৈ আছে। তেওঁক কোনো কাৰণতে তেওঁৰ আত্মাই কষ্ট পাবলৈ আমাৰ ৰাইজে নিদিয়ে। আৰু তাতো যদি কিবা অন্ত্যেষ্টি কৰাৰ কথা ভাবে তেওঁ থকা জেগাত, তেতিয়াও আমাৰ গাঁৱৰ ৰাইজ সদল বলে গৈ তেওঁ অন্ত্যেষ্টি ক্ৰিয়াত সহযোগ কৰিব। এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে। দুৰ্ভগীয়া মাতৃগৰাকীক ঈশ্বৰে সাহস দিয়ক, তাকেই কামনা কৰিছোঁ আমিও। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইম 8।